নমস্কাৰ এই আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত হ্ৰাস পাইছে কোভিড পজিটিভৰ ভয়ংকৰ সংক্ৰমণ বিগত 24 ঘণ্টাত ৰাজ্যত 23,484 গৰাকীৰ দেহত পৰীক্ষা সম্ভৱ হৈছে আৰু পৰীক্ষাৰ অন্তত মাত্ৰ 167 গৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ উপস্থিতি ইয়াৰ 42 গৰাকী মহানগৰীৰ উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত পুনৰ 3 গৰাকী কোভিড ৰোগীৰ মৃত্যু হয় পুনৰ জনাইছো ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত হ্ৰাস পাইছে কোভিড পজিটিভৰ ভয়ংকৰ সংক্ৰমণ বিগত 24 ঘণ্টাত ৰাজ্যত 23,484 গৰাকীৰ কোভিড পৰীক্ষা সম্পন্ন হৈছে আৰু পৰীক্ষাৰ অন্তত মাত্ৰ 167 গৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ উপস্থিতি ইয়াৰ 42 গৰাকী কামৰূপ মহানগৰীৰ উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত 3 গৰাকী ৰোগীৰ মৃত্যু হয় আনহাতে ৰাজ্যত বুধবাৰৰ দিনটোত কোভিড আক্ৰান্তৰ হাৰ 0.72%। দুখৰ বিষয় যে বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোককেইজন তিনিচুকীয়াৰ লোকনাথ গগৈ বয়স 65 বছৰ, কামৰূপ গ্ৰাম্যৰ আনিছুৰ হক বয়স 14 বছৰ আৰু মইনুল হক বয়স 52 বছৰ। কামৰূপ গ্ৰাম্যৰে দুজন লোকৰ মৃত্যু হয়। আনহাতে কালিৰ দিনটোত আৰোগ্য হাৰ 97.98%। উল্লেখযোগ্য যে ৰাজ্যত বৰ্তমান কোভিড আক্ৰান্তৰ সংখ্যা 2,10,865 গৰাকীলৈ বৃদ্ধি পালে ইয়াৰে ভিতৰত 3,285 গৰাকী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে 2,06,608 গৰাকী সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে ৰাজ্যৰ কোভিড আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 969 গৰাকীলৈ বৃদ্ধি পালে কোভিডৰ তথ্য সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনাইছো ৰাজ্যত দ্ৰুতগতিত হ্ৰাস পাইছে কোভিড পজিটিভৰ সংক্ৰমণ বিগত 24 ঘণ্টাত ৰাজ্যত 23,484 গৰাকীৰ কোভিড পৰীক্ষা সম্পন্ন হৈছে পৰীক্ষাৰ অন্তত 169 গৰাকীৰ দেহত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি ইয়াৰ 42 গৰাকী কামৰূপ মহানগৰীৰ আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ 0.72%। দুখৰ বিষয় যে বুধবাৰৰ দিনটোতে ৰাজ্যত পুনৰ 3জন কোভিড আক্ৰান্তৰ ৰোগী মৃত্যু হয় মৃত লোককেইজন তিনিচুকীয়াৰ লোকনাথ গগৈ বয়স 62 বছৰ, কামৰূপ গ্ৰাম্যৰ আনিছুৰ হক বয়স 14 বছৰ আৰু মইনুল হক বয়স 52 বছৰ। আনহাতে কালিৰ দিনটোত আৰোগ্য হাৰ 97.98%। উল্লেখযোগ্য যে ৰাজ্যত বৰ্তমান কোভিড আক্ৰান্তৰ সংখ্যা 2,10,865 গৰাকীলৈ বৃদ্ধি পালে ইয়াৰে ভিতৰত 3,285 গৰাকী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে 2,06,608 গৰাকী সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে ৰাজ্যত কোভিড আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 969 গৰাকীলৈ বৃদ্ধি পালে কোভিডৰ সমগ্ৰ তথ্য সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগে লগে পিআই আপডেটৰ পৰা মই জনক দেখা বিদায় লৈছো প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ।